মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে মেছেজত সুধি আছিল যে নেৰিটছ এক্সাম অৰ্থাৎ নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সামৰ চিলেবাছখন সুধি আছিলে যে আমি পৰীক্ষাৰ কাৰণে কি চাম বা কিমান নম্বৰ আমাৰ পৰীক্ষাত আহিব, ক'ৰ পৰা আহিব। আজিৰ এই ভিডিঅ'ত তোমালোকে অলপমান আভাস পাবা, ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ক্লাছ 2ৰ পৰা 4লৈ যিসকল ছাত্ৰ-ছাত্ৰীয়ে পঢ়ি আছা তোমালোকৰ কুৱেশ্যন পেপাৰখন থাকিব 120 মাৰ্কছৰ। ঠিক আছে, এই 120 মাৰ্কছৰ ভিতৰত তোমালোকৰ মেথছ অৰ্থাৎ গণিতৰ পৰা থাকিব তোমালোকৰ 20 নম্বৰ, অৰ্থাৎ গণিতৰ তোমালোকৰ 10টা কুৱেশ্যন আহিব। ঠিক আছে, মনত ৰাখিবা 10টা কুৱেশ্যন তোমালোকৰ গণিতত আহিব। প্ৰত্যেকটো কুৱেশ্যনতে 2 নম্বৰকৈ থাকিব। 10ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব? 20, অৰ্থাৎ 20 নম্বৰ তোমালোকৰ মেথছৰ পৰা আহিব। আৰু গণিতত তোমালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ গণিতত আহিব। ঠিক আছে, নেক্সট তোমালোকে চোৱা ইভিএছ অৰ্থাৎ পৰিৱেশৰ পৰা তোমালোকৰ 20 নম্বৰ আহিব। ইয়াতো তোমালোকৰ 10টা কুৱেশ্যন থাকিব, 2 নম্বৰকৈ, টোটেল কিমান হ'ব? 20 নম্বৰ তোমালোকৰ আহিব ইভিএছৰ পৰা। ঠিক আছে, মনত ৰাখিবা। নেক্সট তোমালোকে চোৱা জিকে মানে হৈছে জেনেৰেল নলেজ অৰ্থাৎ অসমীয়াত হৈছে সাধাৰণ জ্ঞান। সাধাৰণ জ্ঞানৰ তোমালোকক যিকোনো কুৱেশ্যন সুধিব পাৰে। ঠিক আছে, গতিকে ইয়াৰ পৰাও তোমালোকৰ জিকেৰ পৰাও তোমালোকৰ 20 নম্বৰ আহিব। 10টা কুৱেশ্যন তোমালোকৰ জিকেৰ পৰা আহিব। নেক্সট চোৱা পিকচাৰ কেনেকুৱা চোৱা, বহুতো ছাত্ৰ-ছাত্ৰীয়ে বুজি পোৱা নাছিলে, মোক সুধি আছিল যে পিকচাৰৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। অৰ্থাৎ তোমালোকে চোৱা ইয়াত স্ক্ৰীণতো দেখিবলৈ পাইছা, এজন তোমালোকৰ ধৰি লোৱা কিবা এটা বস্তু বা মানুহৰ এটা নাম ছবি এটা ছাইডত দিয়া থাকিব। ঠিক আছে, যেনে ধৰা ছাইডত তোমালোকৰ দিয়া থাকিলে মহাত্মা গান্ধীৰ এটা ছবি। এই ছবিখনত তাৰ ছাইডত তোমালোকৰ 4টা নাম দিয়া থাকিব, যেনে মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বসু। এনেকুৱা ধৰণে সুধিব যে ছবিত থকা সেই মানুহজন কোন বা ছবিত থকা সেই বস্তুটো কি। তোমালোকৰ এনেকুৱা ধৰণৰ 10টা কুৱেশ্যন থাকিব। তাৰপিছত তোমালোকৰ থাকিব আছামিজ গ্ৰামাৰ অৰ্থাৎ অসমীয়া ব্যাকৰণৰ তোমালোকৰ 10টা কুৱেশ্যন থাকিব। ঠিক আছে, মনত ৰাখিবা তোমালোকে অসমীয়া গ্ৰামাৰৰ তোমালোকে ভালদৰে গ্ৰামাৰখিনি তোমালোকে ভালদৰে চাবা। ইতিমধ্যে গ্ৰামাৰৰ ভিডিঅ' আগতে মই আপলোড কৰিছোঁ, সেই ভিডিঅ'খিনি তোমালোকে চালে হৈ যাব। ঠিক আছে, আৰু তোমালোকৰ যদি তোমালোকে ক্লাছ 2ত পঢ়ি আছা তোমালোকে অলপমান পেপাৰখন সহজ পাবা। ক্লাছ 3 আকৌ ক্লাছ 2ৰ পেপাৰখনকৈ অলপমান টান হ'ব, ক্লাছ 4 আৰু অলপ টান হ'ব। ঠিক আছে, গতিকে ভয় কৰিব নালাগে, ভালদৰে তোমালোকে পঢ়া, পৰীক্ষা তোমালোকৰ নিশ্চয় ভাল হ'ব। কিবা যদি তোমালোকৰ সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত সুধিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা।